1250 টকা পাব আৰু যিসকলে MA পঢ়ি আছে 2500 টকা পাব এবাৰ BEd কলেজতো দিছে তেজপুৰ ইউনিভাৰ্চিটি দিছে গুৱাহাটী ইউনিভাৰ্চিটি দিছে যিসকলৰ অসমৰ সন্তান তেওঁলোকে এই নিযুত মইনা আঁচনি লাভ কৰিব এতিয়া তোমালোকৰ কলেজলৈ আহোঁতে কিমান পইচা দৰকাৰ ই ৰিক্সাত দিব লাগে পকেট মানি আছে কেতিয়াবা এনেকুৱা দিশহাৰা হৈ যায় পৰিয়ালটো মই বহুত পৰিয়াল লগ পাইছোঁ বহুত দেউতাকক লগ পাইছোঁ মাকক লগ পাইছোঁ কলেজত আহিবৰ কাৰণে পইচা এটা দিব ছোৱালী এজনীৰ হাতত 20 টকা নাথাকে তাইক 50 টকা এটা দিব পৰা নাই মোৰ সন্মুখত বহুত মাকে কান্দা দেখিছোঁ ছোৱালীজনীক কলেজৰ সময়ত যাব সময়ত 20 টকা দিব পৰা নাই 50 টকা দিব পৰা নাই আহি কলেজজনী এনেকুৱাও ছোৱালী আছিল আগতে কলেজলৈ আহি খুদা পেটে ঘৰলৈ গুচি যায় অকল ক্লাছ কেইটা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাৰ কাৰণে এইটো আঁচনি ৰূপায়ণ কৰিছে যে তেখেতসকলে যাতে পকেট মানি এটা লাভ কৰিব পাৰে কলেজলৈ অহা যাতে ৰিক্সাৰ ভাড়াটো দিব পাৰে গাড়ীৰ ভাড়াটো দিব পাৰে ই ৰিক্সাৰ পইচাটো দিব পাৰে এই ব্যৱস্থা তেখেতে গ্ৰহণ কৰিছে যাতে ইয়াৰ পৰা তেখেতে এটা ব্যৱস্থা গ্ৰহণ কৰিছে যে ড্ৰপ আউট নহয় যাতে আধাতে কোনো শিক্ষা নেৰে যাতে ডিগ্ৰীটো পুৰা হয় ডিগ্ৰীটো সবেই কৰিব পাৰে যাৰ যাৰ সপোন থাকে ইউনিভাৰ্চিটিত পঢ়া PhD কৰিব পৰা সপোন থাকে BEd পঢ়িব সপোন যাতে বাস্তৱত ৰূপায়িত হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এই চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে আজি এই পবিত্ৰখনত আমি যদি কওঁ যে এই চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰখনত কিমান আঁচনি ৰূপায়ণ কৰিছে কিমান আঁচনি বহুত আঁচনি ৰূপায়ণ কৰিছে শিক্ষাত যদি কওঁ যে এই শিক্ষা বুলি বিনামূলীয়া একদম প্ৰথম শ্ৰেণীৰ পৰা MA লৈকে বিনামূলীয়া এডমিশ্যন বিনামূলীয়া ইউনিফৰ্মৰ ব্যৱস্থা হাইস্কুলত বিনা চাইকেল স্কুটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে নহয় স্কুটি পাইছে কম্পিউটাৰ পাইছে তাৰপিছত তুমি ঈশান উদয় আঁচনি নিযুত মইনা আঁচনি বিনামূলীয়া এডমিশ্যন ফ্ৰী কিতাপ ইমানখিনি এই চৰকাৰখনে শিক্ষা ক্ষেত্ৰখনৰ কাৰণে কাম কৰিছে আমাৰ হস্পিটেল কৈছে কিমানখন ইউনিভাৰ্চিটি হ'ল আগতে যদি তুমি অসমত বিজেপি চৰকাৰৰ আগত চোৱা ইউনিভাৰ্চিটি কেইখন আছিল এতিয়া 25খন ইউনিভাৰ্চিটিলৈকে হ'ল